নমস্কাৰ, মই আছোঁ এতিয়া এইমছ গুৱাহাটীত। এইমছ গুৱাহাটীত মই চিকিৎসা ল'বৰ বাবে আহিছোঁ আৰু ইয়াতে এইমছ গুৱাহাটীৰ যিটো পৰিৱেশ দেখিলোঁ, পৰিৱেশ দেখি মই ভাবিলোঁ আপোনালোকক জনাওঁ ইয়াৰ বিষয়ে। খুব ধুনীয়া পৰিৱেশ আৰু ইয়াৰে ট্ৰিটমেণ্ট খুব ভাল আৰু ৱেইটিং টাইমটো বিৰাটেই কম। যদিও মানুহৰ সংখ্যা যথেষ্ট বেছি, তথাপিও ৱেইটিং টাইমটো তাৰ কম্পেৰিজনত বিৰাট কম হয়। ইয়াৰে ডক্টৰৰ ব্যৱহাৰ বিৰাটেই ভাল আৰু তাৰোপৰি যিবিলাক পৰীক্ষা কৰিব দিয়ে, পৰীক্ষাবিলাকৰ ফিজবিলাক বহুতেই বেছি কম। এক্সৰে ফিজ মাত্ৰ 30 টকা। ঠিক সেইদৰে আপোনাৰ আল্ট্ৰাচাউণ্ড বা তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত দাম 150-200 টকা বা 300 টকা, যিটো বাহিৰত আপুনি কৰিব গ'লে 1000-1500 টকা দিবলৈ লগা হয়। গতিকে আপোনালোকে অন্য ধৰণৰ প্ৰাইভেট হস্পিটেলত যোৱাতকৈ এইমছ গুৱাহাটীত আহক আৰু তাত খুব ভাল ট্ৰিটমেণ্ট পাব, খুব কম খৰচত হ'ব। যদি আপোনালোক কোনোবা অসুস্থ আছে তেনেহ'লে ইয়াতে আহিব পাৰে আৰু যদি টেষ্টবিলাকৰ দাম আপোনালোকৰ জানিবলৈ মন আছে তেনেহ'লে মোক কমেণ্টত জনাব, মই এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। থেংক ইউ।